আজি অসমবাসীৰ ওচৰত অতি স্পৰ্শকাতৰ হিচাপে মানে চিনাক্ত হৈছে এটা হৈছে আমাৰ লাচিত বৰফুকনৰ নামত কেইটা সংগঠন হৈ আছে আজি বহুখিনি মই প্ৰচাৰ মাধ্যমত দেখা পাইছোঁ যে লাচিত বৰফুকনৰ নামত সংগঠন গঠন কৰাক লৈ পেলাই বহুখিনি প্ৰশ্ন আহিছে আৰু বহুতে প্ৰশ্ন কৰিছে যে অসমত লাচিত বৰফুকনৰ নামত কেইটা সংগঠন আছে আৰু কিয় থাকিব লাগে একেজন ব্যক্তিৰ নামত গতিকে আজি আমি আপোনালোকৰ জৰিয়তে আমি সমূহ অসমবাসী ৰাইজক এটা খোলাখুলিকৈ এটা কথা ক'ব বিচাৰিছোঁ যে সম্পূৰ্ণ এজন মহাবীৰ যিজন মহান বীৰ আমাৰ গোটেই অসমীয়া জাতিটোক সুৰক্ষা কৰি থৈ গৈছে যিজন মহান বীৰে আমাৰ গোটেই অসমীয়া জাতিটোক চিনাকি কৰি থৈ গৈছে যিজন মহান বীৰে আমাৰ অসমৰ মানচিত্ৰখন তৈয়াৰ কৰি থৈ গৈছিলে সম্পূৰ্ণৰূপে 17 বাৰকৈ আক্ৰমণ কৰাৰ পিছতো মোগলক পৰাস্ত কৰি অসমৰ মানচিত্ৰত লাচিত বৰফুকনে তৈয়াৰ কৰিছিলে আমাৰ তেতিয়াৰ পৰাই অসমৰ উত্তৰসূৰী আমি ক'বলৈ পাইছোঁ যে আমি অসমীয়া আৰু অসম দেশত আমি বসবাস কৰোঁ সগৌৰৱে আমি মূৰ দাঙি ক'ব পাৰোঁ বিশ্ববাসীৰ আগত আমি লাচিতৰ দেশৰ মানুহ হিচাপে আমি চিনাকি দিবলৈ আমি সক্ষম হৈছোঁ আজি বৰ্তমানৰ এই চৰকাৰখনে এইখন চৰকাৰৰ লগতে যিখন আহি আছে এই চৰকাৰকেইখনেও লাচিত বৰফুকনক লৈ পেলাই বহুতখিনি প্ৰজেক্ট কৰিছে যাতে বিশ্ব দৰবাৰত তেখেতক প্ৰতিষ্ঠা কৰিব পৰা যায় আমিও সৰহ চেষ্টা কৰি আছোঁ যে লাচিত বৰফুকনৰ যিখিনি আদৰ্শৰ নীতি আছিল যিখিনি দেশৰ প্ৰেমৰ নীতি আছিল আদৰ্শ আছিলে সেইখিনি যাতে প্ৰতিষ্ঠা হওক বিশ্বৰ আগত প্ৰতিষ্ঠা হওক ভাৰতবৰ্ষৰ কথা মই কোৱাই নাই আমি যেতিয়া 1771 চনত আমি মোগলক পৰাস্ত কৰিছিলোঁ তেতিয়াৰ পৰা আমি অসমবাসীয়ে প্ৰত্যেকটো জাতি আৰু জনগোষ্ঠীৰ ধৰ্মৰ বিভিন্ন ধৰ্মাৱলম্বী ব্যক্তি আছোঁ ইয়াত সকলোৱে লগ লাগি পেলাই অসমখন আমি গঢ়ি তুলিছিলোঁ আৰু লাচিতৰ এটাই সপোন আছিল বৰ অসম আৰু এই বৰ অসমখন প্ৰতিষ্ঠা কৰিবলৈ যাওঁতে বিভিন্ন জাতি আছিলে আমি এই শৰাইঘাট যুঁজখন কৰিবলৈ আহোঁতে মণিপুৰীও আছিলে নাগাও আছিলে আপোনাৰ অৰুণাচলীও আছিলে মিচিং আছিলে কাৰ্বি আছিলে বহুখিনি জাতি জনগোষ্ঠীয়ে সহায় কৰাৰ ফলতে লাচিত বৰফুকনে এটা সুবিশাল মানে সেনাবাহিনী নেতৃত্ব দিব পাৰিছিলে আৰু তেওঁৰ বিস্ফোৰণতাৰ কাৰণে আজি প্ৰত্যেকটো জাতিয়ে নিজৰ ঠাইত নিজৰ দেশত আমি নিজকে অসমীয়া হিচাপে সগৌৰৱে আমি পৰিচয় দিবলৈ সক্ষম হৈছিলোঁ আৰু তেনেকুৱা এজন মহান বীৰ যিজন মহান বীৰে অসমীয়া বুলি আমাক চিনাকি দিবলৈ সক্ষম হৈছিলে তেনেকুৱা এজন মহান বীৰৰ নামত আজি যধে মধে সংগঠন কৰিছে মই নিজেই দুখিত মই নিজেই অত্যন্ত দুখিত আৰু মই ক্ষোভিত যে আজি এছাম এনেকুৱা ধুৰন্ধৰ ব্যক্তি বুলি ক'ব লাগিব যুৱক বুলি ক'বলৈ নাযাওঁ কিয়নো তেখেতলোক যুৱ হৈ থকাৰ অৱস্থাৰ পৰাই বহুতে সংগঠন কৰিছে আৰু তেখেতলোকৰ এনেকুৱা মনত অভিপ্ৰায় আছে প্ৰকৃতাৰ্থত লাচিত বৰফুকনক প্ৰতিষ্ঠা কৰাটো তেখেতলোকৰ অভিপ্ৰায় নহয় তেখেতলোকৰ অভিপ্ৰায় এটাই হৈছে যে আমি অসমখনত লাচিত বৰফুকনৰ নামটো লৈ পেলাই কেনেদৰে আমি আমাৰ নিজৰ পেটটো পোহপাল দিওঁ পৰিয়াল পোহপাল দিওঁ জেপ গৰম কৰোঁ নিজৰ ভৱিষ্যতটো সুৰক্ষিত কৰোঁ বেলেগৰ সমাজৰ কথাটো তেখেতলোকে চিন্তা কৰা নাই লাচিতে যি চিন্তা কৰিছিলে যে আমাৰ উত্তৰসূৰী সুৰক্ষিত হওক আৰু উত্তৰসূৰী আমাৰ ভৱিষ্যত প্ৰজন্ম সুৰক্ষিত হ'লেহে অসমখন সুৰক্ষিত হৈ থাকিব কিন্তু এতিয়াৰ প্ৰজন্মবিলাকৰ কথাটো হৈ গৈছে কি প্ৰত্যেকে আমি নিজকে সুৰক্ষা কৰোঁ মোৰ নিজৰ পৰিয়ালটোও যাতে মই পোহপাল দিব পাৰোঁ ইয়াত কোনো ধৰণৰ জাতি প্ৰেম নাই এই কথাটো একদম স্পষ্ট কথা মই নিজেই লাচিত সেনাধ্যক্ষ হিচাপে ক'বলৈ লজ্জিত যে লাচিত বৰফুকনৰ নামত সংগঠন কৰাৰ পিছত আমি অসমবাসীয়ে আমি তেখেতলোকক আদৰি ল'ব পৰা নাই আজি অসমবাসীয়ে ক'ব লগা হৈছে যে লাচিত বৰফুকনৰ নামত কিয় সংগঠন কৰিছে এতিয়া কথা হ'ল কি 2005 চনত যেতিয়া টাই আহোম ছাত্ৰ সন্থাৰ মজিয়াত লাচিত সেনা গঠনৰ উকমুকনি দিছিল তেতিয়াই মানে আমাৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীক একেলগে সাঙুৰি লৈ পেলাই আমি এখন মঞ্চ তৈয়াৰ কৰিম বুলি ভাবিছিলোঁ আৰু এই সংগঠনটো কোনো ধৰণৰ এনেকুৱা সংগঠন নহয় যে মাৰোৱাৰী এটাক আমি গালি পাৰিম বেংগলী এজনক গালি পাৰিম বাহিৰৰ পৰা অহা কোনোবা ব্যৱসায়ী এজনক আমি দাবী ধমকি দি পইচা উঠাই আমি আমাৰ সংগঠনটো টনকিয়াল কৰিম বা আমাৰ নিজৰ পকেট গৰম কৰিম এইটো আমাৰ উদ্দেশ্য নাছিল আমাৰ উদ্দেশ্য আছিল এটাই যে লাচিত বৰফুকনৰ নামত গঠন হোৱা এই সংগঠনটোৱে আমি প্ৰত্যেকজন ব্যক্তিক তথা অসমৰ প্ৰত্যেকজন যুৱ যুৱতীক আৰু প্ৰত্যেকটো উঠি অহা চামটোক যাতে আমি বুৰঞ্জীগতভাৱে আমাৰ অসমখনক চিনাকি কৰাই দিওঁ প্ৰত্যেকজন যুৱক যুৱতীক যাতে আমি সুস্থিৰভাৱে তেখেতলোকক আমি আগুৱাই লৈ যাব পাৰোঁ তেখেতলোকক আমাৰ প্ৰত্যেকটো মানে ভাৰতীয় সেনাবাহিনীত যোগদান দিব পাৰোঁ অসমৰ বেটেলিয়ানত যোগদান দিব পাৰোঁ অসম পুলিচত যোগদান দিব পাৰোঁ তেনেদৰে তেখেতলোকৰ শাৰীৰিক গঠনত ক্ষেত্ৰত আমি আগবাঢ়িছিলোঁ আমি ভাবিছিলোঁ যে অসম চৰকাৰে এটা বেটেলিয়ান তৈয়াৰ কৰক যিটো বেটেলিয়ানৰ নাম হওক লাচিত বৰফুকন বেটেলিয়ান আৰু লাচিত বৰফুকন এই ৰেজিমেণ্টটো তৈয়াৰ কৰিবলৈ যাওঁতে প্ৰত্যেকটো জাতি জনগোষ্ঠী থাকিব লাগিব য'ত লাচিতৰ সপোন আছিলে যিটো জাতিক লৈ পেলাই সপোন লৈছিলে সেই সপোনটো তৈয়াৰ কৰিবৰ কাৰণে তেখেতে প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ যুৱসকলক আনি অসম চৰকাৰে যাতে ভাল শক্তিশালী বেটেলিয়ান তৈয়াৰ কৰক যিটো বেটেলিয়ানে অসমৰ সীমা সুৰক্ষা কৰিব লাগিব প্ৰত্যেকখন ৰাজ্যৰ ওচৰত আমাৰ অসমখনে যে সংকুচিত হৈ আহিছে অৰুণাচলে চেপিছে নাগাই চেপিছে মণিপুৰীয়ে চেপিছে এইফালে মেঘালয়ে চেপি আহিছে প্ৰত্যেকে আমি জানো তাৰোপৰি আমাৰ বাংলাদেশী সমস্যা আছেই এই প্ৰত্যেকটো সমস্যা খুব সৰু সমস্যা নহয়
আজি নাগালেণ্ডে হাজাৰ হাজাৰ হেক্টৰ লাখ লাখ হেক্টৰ ভূমি তেখেতলোকে দখল কৰি আছে কিন্তু অসম চৰকাৰে আজি কোনো কাৰণতে সেই নাগাভূমি নগাৰ পৰা আমাৰ মাটি মোকলাব পৰা নাই আমাৰ সীমা সংকুচিত হৈ আহি আছে লাচিতে দি থৈ যোৱা সীমা সংকুচিত হৈ আছে চুকাফাই দি থৈ যোৱা সীমা সংকুচিত হৈ আহিছে গদাধৰ সিংহই বহলোৱা আমাৰ সেই নাগালেণ্ডৰ লগত আমাৰ মিতিৰালি আমাৰ নাগাৰ লগত আমাৰ যিটো মিতিৰ সম্পৰ্ক হৈ পেলাই আমাৰ যিটো আমাৰ সীমা সম্প্ৰসাৰণ হৈছিলে সেই আজি সীমা নাই আজি উত্তৰ পাৰলৈ চাওক বা দক্ষিণ পাৰলৈকে চাওক প্ৰত্যেকটো সীমাই আমাৰ সংকুচিত হৈ হৈ আমি অসমীয়া জাতিটো নিষ্কিন হ'বলৈ গৈ আছোঁ গতিকে আমি লাচিত বৰফুকনক এনেকুৱা এটা পৰ্যায়ত নিব বিচাৰি আছিলোঁ য'ত নেকি যাতে বহিৰাজ্যই আমাৰ লাচিতৰ নাম শুনিলেই তেওঁলোকে 10 খোজ পিছলৈ যাবলৈ যাতে মানে বাধ্য হৈ যায় তেনেস্থলত বীৰ লাচিত সেনা গঠন হ'ল 2010 চনত 2005 চনত আমি গঠন কৰিছিলোঁ লাচিত সেনা এটা 2005 চনত গঠন হোৱা লাচিত সেনাই আমি 2008 চনত শিৱসাগৰ জিলাৰ তলাতল ঘৰত আমি 1000খন হেংদাং লৈ আমি ঈশ্বৰৰ ওচৰত আমি শপত লৈ পেলাই আমি অসমীয়া জাতিটোৰ কাৰণে ওলাই আহিছিলোঁ সেই লাচিত সেনাটো আৰু এই বীৰ লাচিত সেনা এতিয়া কোনোবাই কি দ্বিধাবোধত থাকে নাজানো সেই লাচিত সেনা আৰু বীৰ লাচিত সেনা দুটা সম্পূৰ্ণ পৃথক সংবিধানৰ আওতাত থকা দুইটাই সংগঠনৰ উদ্দেশ্যবিলাক লক্ষ্য বেলেগ আৰু এই লক্ষ্য উদ্দেশ্যবিলাক একেলগে আগুৱাই কেতিয়াও যাব নোৱাৰে কিয়নো আমাৰ আদৰ্শগত সংঘাত আছে এইকাৰণে ক'ব বিচাৰিছোঁ যে আজি মই স্পষ্ট এটা কথা ক'ব বিচাৰোঁ 2005 চনত গঠন হোৱা লাচিত সেনাটো আমাৰ টাইম ছাত্ৰ সন্থাৰ এটা উইংছ আছিলে তাত মানে আমি এটা সহযোগী সংগঠন আছিলে তেতিয়া আমি 2010 চনত মই টাইম ছাত্ৰ সন্থাৰ পৰা ভাইচ প্ৰেচিডেণ্টৰ পদৰ পৰা মই পদত্যাগ কৰি বীৰ লাচিত সেনা গঠন কৰিছিলোঁ মই প্ৰতিষ্ঠাপক সভাপতি যিটো আপোনালোকৰ সমূহ ৰাইজৰ আগত ক'বলগীয়া মানে আমি বাধ্য হওঁ যে সভাপতি বুলি ক'লে চবে গ্ৰহণ কৰি লয় কিন্তু আমাৰ সাংবিধানিকভাৱে কিন্তু আমাৰ সংগঠনটোত সেনাধ্যক্ষ হৈ আছে সেইকাৰণে মই যোৱাবাৰত দুদিনৰ আগত টকশ্ব'টোত মই কৈছিলোঁ যে লাচিত সেনাত সভাপতি কেতিয়াও থাকিব নোৱাৰে কাৰণ লাচিত বৰফুকন সভাপতি কেতিয়াও হ'ব নোৱাৰে লাচিত বৰফুকন সদায় এটা সেনাৰ অধ্যক্ষ আছিলে আৰু তেখেতে অধ্যক্ষ হিচাপে আৰু সেনাৰ নায়ক হিচাপে তেখেতে এটা সেনা পৰিচালনা কৰিছিলে আৰু সেই সেনা নায়কজনৰ নীতি আৰু আদৰ্শটোৱে আমি অনুকৰণ কৰি আছোঁ ইয়াত সংগঠন কৰি ৰাজনীতি কৰি ইয়াত কোনো লাভ নাই বীৰ লাচিত সেনাই এই যেতিয়া আমি গঠন কৰিছিলোঁ মোৰ লগত মই চিনাক্ত কৰা সেই সতীৰ্থকেইজন সঠিক ৰূপত নাছিল মই চিনি পোৱাত অকণ ভুল হৈছিল যেনেকৈ আপোনালোকে দেখা পাইছে আজি 2 দিনৰ আগত যিজন তেখেতৰ মুখ্য সচিব পুলিচে চুচুৰাই নি পেলাই তেখেতক এতিয়া পুলিচ কাষ্টডিত ৰাখি বিচাৰ কৰিবলগা হৈছে তেখেতক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিব কালি বা পৰহিলৈ সেইবিলাক ন্যায়িক প্ৰক্ৰিয়ালৈ আহিবলগীয়া এটা লাচিত বৰফুকনৰ নামত এটা গঠন হোৱা সংগঠনৰ নেতৃত্ব যেতিয়া চুচুৰাই নিবলগীয়া এটা অৱস্থাত অসমতে হৈ পৰিছে তাতকৈ লজ্জিত কথা কি হ'ব পাৰে আমি লাজ পোৱা নাই লাচিত বৰফুকনে লাজ পাইছে এইকাৰণে ক'ব বিচাৰিছোঁ যে সেই বীৰ লাচিত সেনাটো যিটো সপোন লৈ আমি গঠন কৰিছিলোঁ তেওঁলোকে ধূলিচাত কৰি পেলাইছে আৰু এটা কথা ক'ব বিচাৰোঁ অসমৰ বহুখিনি ৰাইজে প্ৰশ্ন কৰে ৰেজিষ্ট্ৰেশ্যন আছেনে নাই মই আপোনালোকক ক'ব বিচাৰোঁ যে ভাৰতীয় সংবিধানৰ মতে লাচিত বৰফুকন শংকৰদেৱ চুকাফা হওক শিৱাজী হওক তেওঁলোকৰ নামত এটা সচৰাচৰ আমাৰ NGO হিচাপে আপোনাৰ ৰেজিষ্টাৰ কৰিব নোৱাৰে তাতো কিবা ক্লজ থাকিব পাৰে নাজানো কিন্তু আমাক সেইমতে দেখুওৱা মতে কোনো কাৰণতে লাচিত বৰফুকনৰ নামত সংগঠন ৰেজিষ্টাৰ নহয় এতিয়া কথাটো হ'ল কি 2012 চনত আমাৰ সংঘাত হৈছিলে মই সেনাধ্যক্ষ আছিলোঁ ৰন্টু পানীভৱন তাত সচিব আছিলে আমাৰ মাজত সংঘাত হৈছিলে এইটোৱে যে আমি কেনেধৰণে কিছু লোকে আমি বিচাৰিছিলোঁ যে আমি পকেট গৰম কৰোঁ সংগঠনটো ব্যৱহাৰ কৰি কিছু লোকে বিচাৰিছিলোঁ যে আমাৰ সামাজিক সমস্যা হিচাপে আমাৰ লাচিত গড়টো যিটো আছে তাত বহিৰাগত খনন কাৰ্য চলাওঁতে আমি বাধা প্ৰদান কৰিছিলোঁ আৰু আমাৰ মানে সেনাধ্যক্ষ আৰু সচিবৰ মাজত আমাৰ সন্দেহৰ ভাৱ এটা আহি গৈছিলে দুইটাৰ মাজতে যেতিয়া ফাট মেলিছিলে মহাসচিব আমাৰ ৰন্টু পানীভুকনে সেই সময়ত গৈ পেলাই এখন মনে মনে বণিকৰ লগত বুজাবুজি কৰিবলৈ চেষ্টা কৰিবলৈ নোৱাৰাৰ ফলত এখন আমাৰ সংগঠনৰ বিৰুদ্ধে গ'লে তেখেতে তেওঁলোকৰ ওপৰত এখন কেছ দিছিলে আৰু সেই কেছখনৰ কাৰণে আজিও আমাৰ দুভাগ হৈ থাকিলে এইকাৰণে আমি ধৰিবলগা হৈছিলে যে সংগঠনৰ ইচ্ছাৰ বিৰুদ্ধে গৈ তেখেতে কাম কৰিছিলে আৰু এই ইচ্ছাৰ বিৰুদ্ধে যোৱাৰ কাৰণে আমি সংগঠনটোৱে তেখেতক আমি বহিষ্কাৰ কৰিবলৈ লোৱাৰ মাধ্যমটো হৈ থাকোঁতেই তেখেতে ওলোটাই গৈ পেলাই আমাৰ যোৰহাটত গৈ পেলাই আমাৰ এই সংগঠন দুভাগ হৈছে বুলি আৰু মোৰ ওপৰতহে কিছুমান ব্লেম আনি পেলাই তেখেতে সংগঠন দুভাগ কৰি পেলাই ৰাইজৰ চিনাকি দিলে তেতিয়াৰ পৰা আমি বীৰ লাচিত সেনাটো ত্যাগ কৰিছিলোঁ এইকাৰণে আমি বহুখিনি আমাৰ 99% আমি সদস্যই বীৰ লাচিত সেনাৰ নামটো এৰি দিছিলোঁ কিয়নো ৰন্টু পানীভুকনে আৰু 2জন সতীৰ্থৰ লগত লগ লাগি আৰু কেইবাজনো অচিনাকি ব্যক্তিক লগত লৈ পেলাই বীৰ লাচিত সেনাটো ৰেজিষ্ট্ৰেশ্যন কৰি পেলালে NGO মানে কি
এখন চৰকাৰৰ আওতাত থাকি কাম কৰিবলৈ অনুদান বিতৰণ কৰিবলৈ অসমৰ পৰা চৰকাৰৰ পৰা বিভিন্ন সা সুবিধা আদায় কৰি ৰাইজৰ মাজত বিলাবৰ কাৰণে কিছুমান সংস্থা গঠন কৰি লয় চৰকাৰে আইনে আৰু সেই সংস্থাবিলাকে ৰাইজৰ হৈ পেলাই চৰকাৰৰ ওচৰত ইনকলাব জিন্দাবাদ চিঞৰিব সেইটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ দিনত হ'লে চৰকাৰৰ পৰা পইচা ল'ব ৰাতি হ'লে পইচা ল'ব আৰু পিছদিনাখন কি কৰিব চৰকাৰ গেষ্টত ধৰ্ণা দি দেখাব এইটো ভুৱা জাতীয়তাবাদৰ কিছুমান নীতি আমি দেখা পালোঁ সেইকাৰণে আমি বি লাচিত নেতাটো ত্যাগ কৰি পুনৰবাৰ আমি 1967 চনত গঠন হোৱা সেই লাচিত নেতাটো আমি গ্ৰহণ কৰিলোঁ বিভিন্নজন বিজ্ঞ ব্যক্তিয়ে আমাক উপদেশ দিলে পৰামৰ্শ দিলে যে সেই লাচিত নেতাক তেওঁলোকে আগুৱাই লৈ যোৱা যিটো লাচিত নেতাই অসমখন সঁচা অৰ্থত স্বাধীন বিচাৰিছিলে সঁচা অৰ্থত এই স্বাধীনতাটো আনি পেলাই আমি যেতিয়া আমি এখন গণতান্ত্ৰিক দেশত বসবাস কৰিছোঁ সেই স্বাধীনতাটো আমি সমিল মিলেৰে ভাৰতীয় হিচাপে গ্ৰহণ কৰিবলৈ বাধ্য হৈছিলোঁ আৰু প্ৰত্যেকে সেই সংবিধানখনক একদম কৰজোৰে আমি প্ৰণাম কৰি আজিও আমি সেইখন সংবিধানক লৈ পেলাই আমি আগুৱাই গৈ আছোঁ তাৰপিছত হ'ল কি বীৰ লাচিত নেতাৰ নামত ৰন্টু পানী ফুকনৰ তেখেতৰ যিখিনি কোম্পানীৰ যিখিনি সদস্য আছে প্ৰত্যেকজনে হুঁৱে বাৱে য'তে ত'তে দম দি কাৰোবাক মাৰপিট কৰি কাঢ়ি আনি যোৱা পৰহিদিনাখন দেখা পাইছোঁ যে বিভিন্ন উইপন্স লৈ পেলাই তেখেতলোকে যিধৰণে আমাৰ অসমীয়া মানুহক অত্যাচাৰ কৰি পেলাই তেখেতলোকে অপহৰণৰ দৰে ঘটনা সংঘটিত কৰিছে তাত বিভিন্ন আপত্তিজনক মানে বস্তু ওলাইছে আমি লজ্জিত লাচিত বৰফুকনৰ নামত বীৰ লাচিত নামেৰে গঠন হোৱা সেই সংগঠনটোৱে ইমান তললৈ গৈ নিজ কাম কৰিছে আৰু ইমান নিজ কামৰ পৰিচয় দাঙি ধৰিছে এয়া কিন্তু তেওঁলোকৰ পৰিচয় দাঙি ধৰা নাই এইটো লাচিত বৰফুকনকে বিশ্ব দৰবাৰত অত্যন্ত নিকৃষ্টভাৱে প্ৰতিষ্ঠা কৰা এটা থল বুলি মই দেখা পাইছোঁ গতিকে মই আপোনালোকক এটা কথা ক'ব বিচাৰোঁ যে লাচিত বৰফুকনক এইদৰে যিটো ধৰণে প্ৰতিষ্ঠা কৰিবলৈ তেখেতলোকে গৈ আছে গুণ্ডা দাদাগিৰি মাফিয়াগিৰি এই আপোনাৰ বিভিন্ন কুখ্যাত ব্যক্তিক লগত লৈ পেলাই যিটো মানে লাচিত বৰফুকনৰ নামটো যি ধৰণে তেখেতলোকে কলুষিত কৰিছে এইখিনিক আমি নিন্দা কৰিছোঁ গৰিহণা দিছোঁ আৰু অসম চৰকাৰক আমি দাবী মানে আহ্বান জনাইছোঁ যে আপুনি যেনেধৰণে যোৱাকালি পৰহি আপুনি ডিক্লেয়াৰ কৰিছে যে তেখেতলোকক নিষিদ্ধ কৰিব লাগিব তেখেতলোকৰ কাম কাজখিনি চালি যদি চাই আমিও আহ্বান জনাইছোঁ লাচিত সেনাই যে এনেকুৱা ব্যক্তিসকল থকা সংগঠনটো আপোনালোকে নিষিদ্ধ কৰক লাচিত বৰফুকনক নহয় লাচিত বীৰ লাচিত সেনা অসম এই নামৰ এই সংগঠনটো নিষিদ্ধ কৰক দ্বিতীয় কথাতে আৰু এটা আপোনালোকক মই মানে আজি ক'ব বিচাৰোঁ যে বীৰ লাচিত সেনাৰ লগত সমান্তৰালভাৱে লাচিত সেনাৰ পৰা বহিষ্কৃত কেইবাজনো ব্যক্তি মই এতিয়া এইটো অতি স্পৰ্শকাতৰ বিষয় গুৱাহাটীবাসী আৰু অসমবাসীৰ কাৰণে লজ্জাজনক কথা এইকাৰণে ক'ব বিচাৰিছোঁ যে আজি পেপাৰত লাগিছে লাচিত সেনাৰ পৰা আমি বহিষ্কাৰ কৰা 3টা সংগঠন আছে এটা হ'ল মহাবীৰ লাচিত সেনা এটা হ'ল সন্মিলিত লাচিত সেনা আৰু এটা সংগঠন হ'ল আমি বহিষ্কাৰ নকৰিলোঁ তেখেতে সমান্তৰালভাৱে খুলি ৰাখিছে থলগিৰি লাচিত সেনা থলগিৰি লাচিত সেনা থলগিৰি অকণমান ইফাল সিফাল কৰি চাই পেলাই আপুনি যদি মহাবীৰ লাচিত সেনালৈ চায় তাত থকা প্ৰত্যেকজন ব্যক্তিয়ে এই অসমৰ এই বৰ্তমান সময়ত বীৰ লাচিত সেনাৰ ল'ৰাকেইজনীতকৈও একে অধস্থ তেওঁলোকতকৈ এখন কুখ্যাত যুৱক এওঁলোক তাৰে দুজনমানক কওঁ নৱ বৰা বুলি কয় যিজন সভাপতি কোনো ধৰণৰ সামাজিক দায়বদ্ধতা নাই ইনে হকে বিহকে গোটেই গুৱাহাটীখনৰ ব্যৱসায়ীসকলৰ পৰা তেখেতলোকৰ ধন দাবী কৰি বিভিন্ন ধৰণে তেখেতলোকে কাৰচাজি কৰিবলৈ তেখেতলোকক পইচা ঘটাটোৱে তেখেতলোকৰ মানে নিয়ম তাৰ লগত আছে সম্পাদক হিচাপে তাত আছে দিগন্ত দাধৰা যিজন ব্যক্তিয়ে নিজৰ উপাধিটোৱে সলনি কৰি লৈছে তেখেতে লিখি দিব লাগে কেউট তেখেতে লিখি আছে দাধৰা আৰু গোটেই আহোম জাতিটো তেখেতে তাচ্ছিল্য কৰিছে তেখেতে দাধৰা লিখি গোটেই আহোম জাতিটোক উপলুঙা কৰিছে আহোমক পুৰা মানে তেখেতলোকে কিবা খুব সস্তীয়া কিবা এটা বস্তু যেন পাইছে আহোমৰ উপাধিটো গ্ৰহণ কৰি তেখেতে লাচিত সেনা নামত তেখেতে গোটেই গুৱাহাটীখনত যেনিয়ে যায় ততেই কি মাৰোৱাৰী কি বেংগলী কি ব্যৱসায় অসমীয়া কোনো বাচি যোৱা নাই এই গেংটোক সম্পূৰ্ণৰূপে নিশ্চিন্ত কৰিব লাগে এই গেংটোক অসম চৰকাৰে ইমিডিয়েট তেখেতলোকক কাৰাগাৰলৈ প্ৰেৰণ কৰিব লাগে এই গেংটোত বহুতকেইজন আছে যিকেইজনে আজি 4-5 বছৰ আগত 6 মাইলত এখন মানে স্পা চেলুনখনত টকা ডিমাণ্ড দিবলৈ গৈ পেলাই এজন যুৱক জেললৈ গৈছে তেখেতেও নিজে সুবিধা অনুযায়ী এবেলি লিখিলে প্ৰশান্ত গগৈ এবেলি লিখিছে তেখেতৰ নাম দাস গতিকে মই অনুৰোধ জনাম মুখ্যমন্ত্ৰীলৈ অতি কাতৰ অনুৰোধ জনাইছোঁ যদি লাচিত বৰফুকনৰ নামটো আপুনি যদি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব বিচাৰে তেন্তে এনেকুৱা কুখ্যাত যুৱকসকলক ধৰি আপুনি জেললৈ প্ৰেৰণ কৰক তেখেতলোকৰ লগত যিসকল ব্যক্তি আছে মই আৰু কেইজনমানৰ নাম ক'ব পাৰোঁ এই একেবাৰে কালেকশ্যনৰ মাষ্টৰ হিচাপে আছে তাত ভূপেন ৰাভা বুলি এজন ভূপেন ৰাভাক ইমিডিয়েট ধৰক পৃথিৱীৰ লাচিত বৰফুকনক তেখেতলোকে এনেকুৱা ধৰণে প্ৰতিষ্ঠা কৰিছে এইসকল ব্যক্তি এনেকুৱা ধৰণে প্ৰতিষ্ঠা কৰিছে যিটো কল্পনাৰো অতীত আমি বিচৰা নাছিলোঁ যে দিগন্ত দাধৰাৰ নিচিনা এজন মানে যুৱকে লখিমপুৰৰ পৰা সেই গুৱাহাটীত ভাড়াঘৰত থাকি নিজৰ উপাধিটো সলনি কৰি তেখেতে নিজৰ পৰিয়াল পোহপাল দিছে যদি 10 দিন যদি লাচিত সেনাৰ নামত কালেকশ্যন নকৰে তেওঁলোকৰ পৰিয়ালৰ মানে পেটলৈ ভাত নাযাব আমি জানো
এনেকুৱা যুৱকসকলে লাচিতক এনেকুৱা ধৰণে ব্যৱহাৰ কৰি আজি এই ব্যৱসায়িক গোষ্ঠীৰ ওচৰত টকা মানে তেখেতলোকে সংগ্ৰহ কৰিছে, যিটো কাৰণত তেখেতলোকৰ ঘৰৰ আপোনালোকে আচবাব দেখিলে বিচুতি খাব, ঘৰৰ অৱস্থা দেখিলে বেলেগ। ইয়াত দেখিলে আপোনালোকে আচৰিত পাব যে লাচিতক এনেকুৱা ধৰণে তললৈ নি পেলাই তেখেতলোকে নিজ কামত ব্ৰতী হৈছে, সেইটো মই মুখেৰে ভাষাৰে মই বুজাব নোৱাৰোঁ। তৃতীয় কথা হৈছে কি, এই সংগঠনটোৱে য'তে ত'তে সংগ্ৰহ কৰাৰ ফলত আমি বিভিন্ন সময়ত লজ্জিত হ'ব লগা হৈছে। দুদিনমান আগত তেওঁলোক দুজন মানে গৈ পেলাই যোৰাবাটত টকা ডিমাণ্ড কৰাৰ ফলত তেখেতলোকক এই দিছপুৰ থানাই নি পেলাই জেল পোৱা লাগে তেওঁলোকৰ দুজন সদস্য। গতিকে এনেকুৱাসকল যুৱকে লাচিত বৰফুকনৰ নাম লোৱাটো আমি নিবিচাৰোঁ, আৰু এইসকল যুৱকৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে মই অতি বিনম্ৰতাৰে মই আহ্বান জনাইছোঁ। তাৰপিছতে আছে আপোনাৰ সন্মিলিত লাচিত সেনা বুলি এটা। সন্মিলিত লাচিত সেনাৰো আমি 12জন সদস্যক আমি বহিষ্কাৰ কৰিছিলোঁ, আৰু সেই 12জন সদস্যই গৈ পেলাই আজি এইটো খুলিলে সন্মিলিত লাচিত সেনা। তাৰ পৰা সকলোখিনি নাইকিয়া হৈ গুচি গ'ল। তাত কিন্তু এজন ব্যক্তি আছে, মই আজি গম পাই আহিছোঁ যে পিংকু দাস। এই পিংকু দাস নামৰ বোলা যুৱকজন গৰু সৰবৰাহতো তেখেত জড়িত। কোনোবা দিনা বিজেপি সদস্য বুলি দেখায়, কোনোবা দিনা তেখেতে গৰু সৰবৰাহ কাৰণত গৈ পেলাই দেৰগাঁৱত মাৰ খাইছে। এতিয়া দেখিছোঁ য'তে ত'তে তেওঁ আহি পেলাই লাচিত দিৱস পাতিম বুলি, ক'ত পাতিব কোনো নাজানে, কিন্তু লাচিত দিৱস পাতিম বুলি এই ব্যৱসায়িক গোষ্ঠীৰ ওচৰলৈ গৈ টকা সংগ্ৰহ কৰি আছে। মই গণতান্ত্ৰিক দেশত থকাৰ কাৰণে মই বিভিন্নজনৰ ওপৰত আমি কেছ দিব পৰা নাই। এইকাৰণে নাই যে সকলোৰে অধিকাৰ আছে যে লাচিত বৰফুকনৰ নাম ল'ব পাৰিব, কিন্তু অনৈতিকতাৰ কামত যদি ব্যৱহাৰ কৰে তেতিয়াহ'লে আমি দুই এদিনত কিন্তু আমি এনেকুৱা এটা কাৰ্যসূচী ল'ম য'ত নেকি এইসকল যুৱকৰ কিন্তু পিছৰ ভৱিষ্যতটো কিন্তু খুব অন্ধকাৰলৈ যে যাব, আমি সেই কথাটো অনুমান কৰিছোঁ। গতিকে মই আপোনাৰ জৰিয়তে আজি দুটা কথা ক'ব বিচাৰিছোঁ যে এই বৰ্তমান সময়ত অসমখনত যিটো পৰিস্থিতি হৈ আছে, জুবিন গাৰ্গৰ মৃত্যু হ'ল, জুবিন গাৰ্গৰ মৃত্যুটো সন্দেহাতীত। গতিকে এই এনেকুৱা এটা পৰিস্থিতিত আমাৰ অসমখন জ্বলি আছে, সকলো দুখত ম্ৰিয়মান হৈ আছে। অসম চৰকাৰক দাবী জনাই আহিছোঁ। হাস্যকৰ বিষয় হিচাপে আমি দেখা পাইছোঁ যে বিজেপিয়েও ন্যায় বিচাৰি পেলাই ৰাজপথত আহিব লগা হৈ গৈছে। গতিকে প্ৰত্যেকটো বস্তু চালি জাৰি চাই এখন সুস্থিৰ অসম গঢ়িবৰ কাৰণে মুখ্যমন্ত্ৰী উচিত পদক্ষেপ গ্ৰহণ কৰে, আৰু এই সমাজখন কলুষিত সমাজখন তেখেতে যাতে সুস্থিৰ কৰিবলৈ বিচাৰে, কাৰণ এনেকুৱা কিছুমান যুৱকে কলুষিত কৰি ৰাখিছে। আজি ৰন্তুপানী ভৱন বিকাশ অসম বুলি কয়, অসমটো কিহৰ লগাই আছে? চবেই অসমীয়া। নিজৰ মাজত থকা কুখ্যাত ব্যক্তিসকলৰ পৰিচয়টো ঢাকি ৰাখিবৰ কাৰণে তেখেতলোকে উপাধিটো অসম কৰি লৈছে। এইটো আমি চবেই সকলোৱে গম পাইছোঁ। গতিকে মই অনুৰোধ জনাম যাতে বিকাশ অসমক ইমিডিয়েট ধৰি পেলাই তেখেতে য'তে আছে ধৰি আনি তেখেতক জেললৈ পঠিয়াওক। তেখেতে অসমৰ এখন আঁচনিৰ নামত গৈ চৰকাৰক তাচ্ছিল্য কৰিবৰ কাৰণে গৈ তেখেতে যিটো আমাৰ মানে আই মাতৃসকলক যিটো মানে ধৰণে অপমান কৰিলে, তাক কেতিয়াও সহ্য কৰিব নোৱাৰি। কাৰণ আমি অসমত বসবাস কৰিছোঁ, অসম আমাৰ আইগৰাকীক যেতিয়া অপমান কৰিছে, খুব তাচ্ছিল্য বহুত নিকৃষ্টতম শব্দ ব্যৱহাৰ কৰি, তেনে এজন ব্যক্তিক আমি অসমখনত মুকলি আকাশৰ তলত থকাটো আমি কেতিয়াও বিচৰা নাই। সেইটো আমাৰ কাৰণে আৰু আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে এইসকল যুৱক কেতিয়াও মানে ঠিক নহয়। আৰু আমি ভাবিছোঁ যে ভৱিষ্যত প্ৰজন্ম সুৰক্ষিত হোৱাৰ স্বাৰ্থত এই বিল আঁচনিক নিষিদ্ধকৰণ কৰিব লাগে। এই বিল আঁচনিয়ে বহু সময়ত মানুহক সামাজিক সমস্যা সমাধানৰ ক্ষেত্ৰত যিখিনি তেখেতলোকৰ নিজৰ প্ৰচাৰ মাধ্যমৰ যোগেদি তেখেতলোকৰ কাৰুকাৰ্য দেখুৱায়, প্ৰকৃতাৰ্থত সেইটো নহয়। তেখেতলোকৰ ভিতৰৰ দুৱাৰেদি তেখেতলোকৰ প্ৰত্যেকজনৰে জেপ গধুৰ কৰি ৰাখিছে। আজি কিছুদিনৰ আগত তেখেতলোকৰ মুখ্য সচিবজনে ইখনৰ পিছত সিখনকৈ গাড়ী সলাইছে, ইখনৰ পিছত সিখন গাড়ী সলাইছে। এই বিকাশ অসম বোলা ল'ৰাজনৰ ঘৰত আপোনালোকে যদি যায়, তেখেতৰ বাপেকে হেনো পকা মিস্ত্ৰী নে কি কৰে, আৰু তেখেতে ইয়াত ইন'ভা ক্ৰিষ্টা কিনিছে। আমাৰ বেকগ্ৰাউণ্ডটো বহুত ভালে আছিলে, কিন্তু আমিতো আজিলৈকে বাইক এখনো কিনিব পৰা নাই। কিন্তু বিকাশ অসমৰ নিচিনা ল'ৰা নাই, ইয়াত এখন ইন'ভা ক্ৰিষ্টা কিনিছে। মই হিংসা কৰা নাই, কিন্তু এইবিলাক ক'ৰ পৰা আহিছে? প্ৰকৃতাৰ্থত যদি পথৰ পইচা হয় আমাক ক'বলগীয়া একো নাই। যদিহে সংগঠনটোক লাচিত বৰফুকনে ব্যৱহাৰ কৰি যদি কিনিছে, তেতিয়াহ'লে ইয়াৰ কিন্তু উচিত বিচাৰ হ'ব লাগে। আৰু মই দ্বিতীয় কথা কওঁ, তেওঁলোকৰ যধে-মধে য'ত বহুখিনি যুৱক আছে, সদস্য আছে, এই সদস্যসকল সম্পূৰ্ণ সন্দেহাতীত, সন্দেহৰ আৱৰ্তত থাকে। কিয়নো তেওঁলোকে প্ৰত্যেকে ইখনৰ পিছত সিখন গাড়ী কিনিছে, ইটোৰ পিছত সিটো কিবাকিবি এনেকুৱা লাহবিলাহত তেওঁলোকে জীৱন যাপন কৰিছে। সেইটো সাংগঠনিক জীৱন কেতিয়াও হ'ব নোৱাৰে, সংগ্ৰামী জীৱন কেতিয়াও হ'ব নোৱাৰে। সংগ্ৰাম আমিও কৰিছোঁ, আজি 20-25 বছৰ হ'ল সংগ্ৰাম কৰা। 25 বছৰীয়া সংগ্ৰামখনত আজিও আমিও বিলাসী জীৱন কৰিব পাৰিলোহেঁতেন। আমি প্ৰত্যেকেই সংগ্ৰামী সত্তাত থকা প্ৰত্যেকজন ব্যক্তিয়ে জানে যে সংগ্ৰাম কৰাৰ পিছত ত্যাগ স্বীকাৰ কিমান কৰিব লগা হয়। আমাৰ ত্যাগ কিমান আছে আৰু তেওঁলোকৰ বলিদান কিমান আছে, আত্মবলিদান কিমান আছে সমাজখনৰ প্ৰতি। আমাৰ ত্যাগ বুলি কেলৈ কৈছোঁ, আমি ত্যাগ স্বীকাৰ কৰি আহিছোঁ। আমি নহয়, পূৰ্ব চৰকাৰে জানে, এইখন চৰকাৰে জানে, সেইকাৰণে আমাক আঙুলি টোৱাব নোৱাৰে। আমি কোনো কাৰণতে আজিলৈকে 10 পইচা মানুহৰ পৰা আমি ইলিগেলি খোৱা নাই। তেওঁলোকে ক'ব পাৰিব নেকি যে তেওঁলোকৰ ইনকাম চ'ৰ্চ কি, তেওঁলোকে আজিলৈকে উপাৰ্জনৰ পথ কি আছে, তেওঁলোকে স্পষ্টকৈ ক'ব পাৰিব? ৰন্তুপানী ভৱনৰ মই গুৰিয়ে গোষ্ঠীয়ে গম পাওঁ,
তেওঁৰ ঘৰৰ পৰা পুলিয়ে পোখাই মই জানো বিকাশ অসম বুলি কোৱা ল'ৰাজনৰ গোটেই ইতিবৃত্ত আমি প্ৰত্যেকে জানো জনাৰ পিছত আমি চকু মুদি আছিলোঁ অসমীয়া ল'ৰা হিচাপে কিন্তু এতিয়া নহ'ব এই বিকাশ অসমক ইয়াৰ পৰা পুলিয়ে পোখাই উঘালিব লাগিব গুৱাহাটীৰ পৰা মই তাকে ক'লোঁ আৰু ইয়াৰ পিছতে মই মুখ্যমন্ত্ৰীক গোটেই বিষয়টোৰ ওপৰত তীক্ষ্ণ দৃষ্টি দি প্ৰশাসনৰ জৰিয়তে তেওঁলোকৰ ওপৰত আইনী ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে মই বিনম্ৰ অনুৰোধ জনাইছোঁ দ্ৰুত ইণ্টাৰনেট দ্ৰুত সংযোগ এতিয়া এমনেট ফাইবাৰ ফাষ্টৰ সৈতে বাফাৰ নহয় স্পীড উড়াত নয়ন ইনফৰটেকৰ এমনেট ব্ৰডবেণ্ড ব্যৱহাৰ কৰক 3 মাহৰ ফ্ৰী ইনষ্টলেশ্যন পোৱা যায় মাত্ৰ 342ৰ পৰা অসমৰ প্ৰতিটো ঘৰত দ্ৰুত ইণ্টাৰনেট এমনেট ফাইবাৰ ফাষ্ট আপোনাৰ লগত অনলাইন কাম খেল আৰু বিনোদন একে ইণ্টাৰনেটত সম্ভৱ আপোনাৰ স্পীড আপোনাৰ পছন্দ 30 Mbps-ৰ পৰা 155 Mbps-লৈ এতিয়া ধীৰ ইণ্টাৰনেটক বিদায় দি ফাইবাৰ ফাষ্ট লৈ আহক অসমত প্ৰথম দ্ৰুততম ইণ্টাৰনেট সেৱা MS নয়ন ইনফৰটেকৰ পৰা নতুন যুগৰ নতুন স্পীড ফাইবাৰ ফাষ্ট ব্ৰডবেণ্ড ঘৰলৈ যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996